পদ্যে গৌৰৱ গগৈ ডাঙৰীয়া নিজিকে মই ৰাজনীতি ত্যাগ কৰিম যদি তপন গগৈ ডাঙৰীয়া হাৰে কোনো পদ্যে মই আমাৰ অলপ হিচাপ নিকাচ আছে অহংকাৰ কৰি কোৱা নাই মই বিনম্ৰতাৰে কৈছো দেখি শুনি কৈছো মৰমী মই বৰ্তমান ঘৰতে আছো এই তুমি ক'ত আছা কি ৰেড কাৰ্পেটৰ অনুষ্ঠান শেষ হোৱাই নাই নেকি তোমাৰ মই এতিয়া ঘৰত আছো মই দিছপুৰ যাব ওলাই আছো কোৱা ৰ তুমি যে অকণমান বেলেগ সুৰত কৈছা কথাটো কিয় কি ভাবা মানে মই একো বুজি পোৱা নাই মানে কি ফোন কৰি কি কৈছে তোমাক তোমাক কি ক'ব পাৰে মোৰ তুমি মোৰ পত্নী মই বহুত ওপৰৰ মাল তুমি তোমাক কোনে কি কৈছে তোমাক ফোন কৰি গৌৰৱ গগৈ জিকিল কি কৰিব মানে সিদ্ধান্ত মানে নহয় কি মই বুজি পোৱা নাই কি কি সিদ্ধান্তৰ কথা কৈছে ৰাজনীতি মই একো কিয় ত্যাগ কৰিম মই কি কৈছিলো এইবিলাক ৰাজনীতিত আৰু এইবিলাক মিছা কথা কোৱা যায় আৰু কেতিয়াবা মানুহক বুৰ্বক বনাবৰ কাৰণে মিছা কবই লাগিব মানে মানুহক বুৰ্বক কেনেকে বনাম নহলে অবভিয়াছলি তুমি এইবিলাক কি কথা কোৱা তুমি এইবিলাক মই ৰাজনীতি কিয় ত্যাগ কৰিম আৰে ৰাজনীতি মানুহ ক'ত লাজ থাকে তুমি মোৰ পত্নী তুমিও লাজ বোলা বস্তুটো তুমি মানে মোকে এতিয়া ময়ে লাজ পালো তুমি কথাখিনি কোৱাৰ কাৰণে সেইটো আমাৰ চিক্ৰেট ৰাজনীতি কিয় নাথাকিব কিয় কৰিয়ে আছো আৰু নকৰিলে জানো আমি চৰকাৰ গঠন কৰিব পাৰো নকৰিলে জানো মই মন্ত্ৰী হৈ থাকিব পাৰো তুমি এতিয়া কোনদিনা আহিবা অসমলৈ কোনে ফোন কৰি কৈছে মই বহুত ওপৰৰ মাল কিন্তু সিহঁতক মই চাই ল'ম কিন্তু হা বুজিছানে মই ৰাজনীতি মই ত্যাগ নকৰো মই সেইটো মই এনে মানুহক বুৰ্বক বনাবৰ কাৰণেহে কৈছিলো মই মোৰ দেৰি হৈছে মোৰ মাথাটো বেয়া নকৰিবি বুজিছানে এনে বহুত টেনচনত আছো